হৰ হৰ মহাদেৱ। এয়া ঐতিহ্যমণ্ডিত শিৱসাগৰ। শিৱসাগৰ চহৰৰ মাজমজিয়াতে আছে এই বিশেষ শিৱদৌলটো। আহোম সাম্ৰাজ্যৰ ৰাজধানী বৰ অসমৰ গঢ়োতা সেই আহোম সাম্ৰাজ্যৰ দিনতেই নিৰ্মাণ কৰা এয়াই হৈছে শিৱদৌল। শিৱদৌলৰ কাষতেই থকা এটা বৃহৎ আকাৰৰ পুখুৰী। সেই পুখুৰীৰ পাৰে পাৰে খোজকাঢ়িলে পুৱাৰ ভাগত যিটো নান্দনিক দৃশ্য দেখিবলৈ পোৱা যায়, সেয়া হয়তো অসমত ক'তো দেখিবলৈ পোৱা নাযায় এনেধৰণৰ বিৰল দৃশ্য। ইয়াত দেখুৱাইছোঁ শিৱসাগৰ শিৱদৌলৰ দৃশ্য। আহোম সাম্ৰাজ্যৰ ৰজা শিৱসিংহৰ দিনতেই এই শিৱদৌলটো নিৰ্মাণ কৰা হৈছিল বুলি প্ৰবাদ আছে। শিৱদৌলটোৰ কাষতে আছে দেৱীদৌল আৰু বিষ্ণুদৌল। মা দুৰ্গাক উৎসৰ্গা কৰি আৰু ভগৱান বিষ্ণুক উৎসৰ্গা কৰি এই দৌল তিনিটা নিৰ্মাণ কৰা হৈছে। লগত আছে এয়া মহাদেৱৰ অৰ্থাৎ শিৱদৌল। এই ঐতিহ্যমণ্ডিত শিৱসাগৰ নগৰৰ মাজমজিয়াতে অৱস্থিত এই শিৱদৌলটোলৈ বহু দেশ বিদেশৰ পৰ্যটক আহে। বিশেষকৈ শিৱৰাত্ৰিৰ দিনাখন অজস্ৰ লাখ লাখ ভক্ত সমাগম হয়। এনেদৰে আহোম সাম্ৰাজ্যৰ দিনৰ ঐতিহ্য বহন কৰা বৰ্তমানৰ শিৱসাগৰ নগৰৰ মাজমজিয়াত স্থিত এয়াই হৈছে শিৱদৌল। মহাদেৱক সেৱা জনাই ময়ো আৰম্ভ কৰিলোঁ দিনটোৰ কাৰ্যসূচী। হঠাৎ শিৱসাগৰলৈ আহিবলগীয়া হোৱাৰ বাবে মহাদেৱক পুৱাৰ ভাগতে ভক্তি মনেৰে সেৱা জনালোঁ। আপুনিও ক'ব হৰ হৰ মহাদেৱ।